নমস্কাৰ, মই খাইৰুল। মোৰ পাৰ্ট 2 ভিডিঅ'ত কম্পিউটাৰত কোনো এটা ডকুমেন্টছ কেনেকুৱাকৈ সেভ কৰিব পৰা যায় সেইটো আমি জানিছো। এতিয়া আজিৰ টপিকটো হৈছে মাইক্ৰ'ছফ্ট অফিচত কেনেকুৱাকৈ কপি আৰু পেষ্ট কৰিব পৰা যায়। তো সেইখিনি আমি স্ক্ৰীনত চাওঁ বলক। এমএছ ৱৰ্ডত যিকোনো টেক্সট আমি তিনি ধৰণে কপি আৰু পেষ্ট কৰিব পাৰোঁ। তো কপি আৰু পেষ্ট কৰিবলৈ হ'লে প্ৰথমতে আমি এমএছ ৱৰ্ডটো ওপেন কৰি ল'ব লাগিব। তাৰ পিছত ইয়াত লিখা টেক্সটখিনি প্ৰথমতে আমি সিলেক্ট কৰি ল'ব লাগিব। তাৰ পিছত হোম মেনুত কপি এটা অপচন আছে, এই অপচনত ক্লিক কৰি দিব লাগিব। তাৰ পিছত পেষ্ট কৰাৰ কাৰণে পেষ্ট লোকেশনটো ঠিক কৰি হোম মেনুত পেষ্ট অপচনত ক্লিক কৰি দিলে ই পেষ্ট হৈ যাব। দ্বিতীয়টো হ'ল প্ৰথমতে আমি টেক্সটখিনি সিলেক্ট কৰি ল'ব লাগিব। তাৰ পিছত সিলেক্ট কৰা টেক্সটৰ ওপৰত মাউসৰ কাৰ্সাৰটো ৰাখি মাউসৰ ৰাইট ক্লিক কৰি দিলে কপি অপশন আহিব আৰু কপি অপশনত ক্লিক কৰি দিব লাগিব। তাৰ পিছত পেষ্ট লোকেশনটো ঠিক কৰি মাউসৰ ৰাইট ক্লিক কৰি দিলে পেষ্ট অপশন আহিব আৰু পেষ্ট অপশনত ক্লিক কৰি দিলে ডকুমেন্টছখিনি পেষ্ট হৈ যাব। তৃতীয়টো হ'ল প্ৰথমতে আমি টেক্সটখিনি সিলেক্ট কৰি ল'ব লাগিব। তাৰ পিছত কিবোৰ্ডৰ দ্বাৰা কন্ট্ৰল প্ৰেছ কৰি শিট ক্লিক কৰি দিলে ই কপি হৈ যাব। আৰু ইয়াক পেষ্ট কৰিবলৈ হ'লে কিবোৰ্ডৰ দ্বাৰা কন্ট্ৰল প্ৰেছ কৰি ভিত প্ৰেছ কৰি দিলে ই পেষ্ট হৈ যাব। তো এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' পোৱাৰ কাৰণে আৰু মোৰ লগত কম্পিউটাৰ শিকিবলৈ হ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটোৰ নাম হ'ল SK এডুকেশ্যন নলবাৰী। ধন্যবাদ।